নমস্কাৰ, লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ। মই সপোনপুৰে আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ তিয়কত। আজি ৰাজ্যবাসীৰ বাবে খুব এটা আনন্দৰ দিন, এটা খুব ভাল লগা দিন এইটো কাৰণেই কিয়নো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় আজি এক পূৰ্ণাংগ ঠিকনা পালে। এক দীঘলীয়া সংগ্ৰামৰ মাজেৰে আহি অসম মহিলা বিশ্ববিদ্যালয়ে এটা অস্থায়ী ঠিকনাৰ পৰা আহি এটা খুব সুন্দৰ স্থায়ী ঠিকনাত আজি এই মহাবিদ্যালয়খনে থিতাপি ল'লে। ইয়াৰ অন্তৰালত আছিল শিক্ষক শিক্ষয়িত্ৰীসকলৰ আপ্ৰাণ প্ৰচেষ্টা, ইয়াৰ অন্তৰালত আছিল ছাত্ৰীসকলৰ দীৰ্ঘদিনীয়া সংগ্ৰাম, আৰু তাৰ পাছত আহি অৱশেষত আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে অসম মহিলা বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে আজি মুকলি কৰা হ'ব। আৰু ইয়াৰ সমান্তৰালভাৱে অসম মহিলা বিশ্ববিদ্যালয়ৰ সমান্তৰালকৈ যোৰহাট আইন মহাবিদ্যালয়খনৰো প্ৰতিষ্ঠা কৰিব মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। মই পোনপ্ৰথমে আজিৰ এই দিনটোত উৎফুল্লিত হৈ থকা ছাত্ৰ ছাত্ৰীসকলক, শিক্ষক শিক্ষয়িত্ৰীসকলক এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। তাৰ সমান্তৰালভাৱে এই বিশ্ববিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ। আমি ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, এইকেইখন বিশ্ববিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰাৰ পাছত আজি আমি অসম মহিলা বিশ্ববিদ্যালয়, অসমৰ এখন উল্লেখযোগ্য বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় যোৱা 5টা বছৰত আমি গঢ়ি তুলিছোঁ, সেই বিশ্ববিদ্যালয়ৰ নতুন বিল্ডিং আজি ইনগুৰেশ্যন হ'ব। এইটো এটা আনন্দৰ কথা। 2013 চনতে প্ৰতিষ্ঠা হৈছিল যদিও প্ৰায় 10টা বছৰ বিশ্ববিদ্যালয়খন বহুত অৱহেলা অনাদৰৰ মাজত আছিল, কিন্তু তাক বুটলি লৈ ইয়াৰ বাবে পোষ্ট ক্ৰিয়েট কৰা, ইয়াত নতুন নতুন ডিপাৰ্টমেণ্ট খোলা আৰু নতুনকৈ মাটি আবণ্টন দিয়া আৰু নতুন মাটিত নতুন বিল্ডিং নিৰ্মাণ কৰি আজি বিশ্ববিদ্যালয়খনে এটা পূৰ্ণতা লাভ কৰিব। আচলতে আজি আমাৰ বিশ্ববিদ্যালয়খনৰ বাবে খুবেই এটা আনন্দৰ দিন। আমি প্ৰত্যেকে এই দিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ। 2013 চনতে স্থাপিত হোৱা আমাৰ আপোন বিশ্ববিদ্যালয়খন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলা বিশ্ব হিচাপে পৰিচিত হৈছিলে, আৰু সেই আজি আপোন বিশ্ববিদ্যালয়খনে ইমান ধুনীয়াকৈ ৰূপত সজাই পৰাই তুলিছে। সেইবাবে আমি এই আপাহতে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এখন বিশ্ববিদ্যালয় হওক বা মহাবিদ্যালয় হওক, প্ৰত্যেকজন শিক্ষাৰ্থীৰ বাবে এখন সপোন বাস্তৱলৈ কৰা এখন মঞ্চ হয়। আৰু এইটো আচলতে কল্পনা কৰিয়ে ভাল লাগিছে, যেতিয়া গুৰিটো ইমান ধুনীয়া হয়, শস্য কিমান ধুনীয়া বা ফচল কিমান ধুনীয়া হ'ব। প্ৰথমেতো মই মৰিয়নি স্থানীয় বিধায়ক হিচাপে যথেষ্ট আনন্দিত আৰু গৌৰৱবোধ অনুভৱ কৰিছোঁ। আজি এটা যোৰহাটৰ কাৰণে কেৱল নহয়, সমগ্ৰ অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ঐতিহাসিক দিন, কিয়নো এয়া স্থায়ী প্ৰথমটো গৃহ বা কেম্পাছ, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মহিলা বিশ্ববিদ্যালয় পাৰ্মানেণ্ট কেম্পাছ ইয়াত উদ্বোধন কৰিব অলপ পিছতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু আগতে যিটো গৃহ আছিল তাত চাব গ'লে ভাইচ চেঞ্চেলৰ, ৰেজিষ্ট্ৰাৰ অস্থায়ীভাৱে বহুত বছৰ তাত তেনেধৰণে পৰিচালিত হ'ল। সম্পূৰ্ণ ফেকাল্টি অৰ্থাৎ শিক্ষকৰ নিযুক্তি হোৱা নাছিলে। যিমান আজিৰ তাৰিখত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বা বিশ্বৰ অন্য প্ৰতিষ্ঠানৰ লগত ফেৰ মেলাব পৰাকৈ যেনেধৰণৰ পাঠ্যক্ৰমসমূহ থাকিব লাগিছিল, সেই পাঠ্যক্ৰমসমূহ নাছিল। এতিয়া এটা নতুন পদ্ধতিৰে বিশ্বৰ মানদণ্ডৰ যেনেধৰণে পাঠ্যক্ৰম প্ৰয়োজন আৰু বিচাৰি আছে, তেনেধৰণে পাঠ্যক্ৰমেৰে ইয়াত ছাত্ৰীসকলক শিক্ষাদান কৰাৰ বাবে এটা নতুন ৰূপত সজাই তোলা হৈছে। মই খুবেই আনন্দিত, আৰু মই চবতকৈ ভাল লাগিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে ইচ্ছা প্ৰকাশ কৰিলে, তেখেতে আহি পেলাই স্বয়ং শুভোদ্বোধন কৰিব। আৰু মোৰ দৃঢ় বিশ্বাস, আৰু আজি আমি আৰু ভাল খবৰ পাম। এই বিশ্ববিদ্যালয় এই পৰ্যায়ৰ নহয়, আৰু উন্নত পৰ্যায়লৈ লৈ যোৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় আমাক এটা আনন্দ বাৰ্তা প্ৰদান কৰিব। ইয়াৰ লগতে ল কলেজ, আইন যোৰহাটৰ প্ৰায় 1960 চনৰ ওচৰা-ওচৰি আজি প্ৰায় 60 বছৰ আগতে স্থাপিত হৈছিলে বেচৰকাৰী আইন মহাবিদ্যালয়। চৰকাৰীভাৱে ইমান চৰকাৰ গ'ল,
কোনোদিনে কোনো চৰকাৰে স্থায়ীভাৱে নিজাববীয়াকৈ আইন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা নাছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে স্থায়ীভাৱে প্ৰথমটো যোৰহাট আইন মহাবিদ্যালয় আমাৰ মৰিয়নি সমষ্টিতে স্থাপন কৰিছে, মহিলা বিশ্ববিদ্যালয়ৰ কাষতে। আৰু ইয়াৰ লগতে 3খনকৈ আদৰ্শ চাহ বাগানৰ বিদ্যালয় শুভ উন্নয়ন কৰিব। মই খুবেই আনন্দিত আজি শুভ দিনটোৰ বাবে।